মই নাজানো এইটো কথা, কিন্তু কথাটো হ'ল যে ঐক্যবদ্ধ হ'বৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাততো বহিবই লাগিব। কিন্তু এই যিটো 24-ৰ নিৰ্বাচনৰ যিটো ফলাফল লিলিত বহিয়ে হৈছে। 24-ৰ তেওঁলোক যে জিকিল, গৌৰৱ গগৈ ডাঙৰীয়া জিকিল কিয়? লিলিত বহাৰ কাৰণে। গতিকে সেইটো তেওঁ পাহৰি যোৱাটো উচিত নহয়। মই ভাবোঁ যে সকলো কথা মনত ৰাখিব লাগে, আৰু প্ৰতিগৰাকী নেতাৰ কৰ্মকৰ্তা, এইটো ৰাজনৈতিক দলটো সৰুৱে হওক লাগিল, কোনোবাই 5%, 2% ভোট লৈ গ'লো, 5,000 ভোটেইটো নিৰ্বাচনত জয় পৰাজয়, 500, 1000তকৈ তলত যিটো হাৰিয়ানাত হৈছে 1.79% আপে পাইছে, তাততো আপৰ কাৰণে হাৰিলে কংগ্ৰেছ। গতিকে এইটো কথা উপলব্ধি কৰিব লাগিব, কাৰণ এক নহ'লে, ইউনাইটেড নহ'লে ভোট বিভাজন হোৱাৰ সুযোগটো বিজেপিয়ে পূৰ্ণভাৱে ল'ব, আৰু সেইকাৰণে এই কথাটো উপলব্ধি কৰা দৰকাৰ যে আমি একতাৰ ভাৱনাৰে সকলোৱে খেলিব লাগিব। পঞ্চায়ত নিৰ্বাচন আৰু 26-ৰ নিৰ্বাচন সম্পৰ্কত আমি অসম মিত্ৰজোঁটে, অসম সন্মিলিত মৰ্চাই পৰৱৰ্তী দিনসমূহত আমি আলোচনা বিলোচনা কৰি কেনেকুৱা ধৰণেৰে আগবাঢ়িম সেই সম্পৰ্কত আমি চিন্তা চৰ্চা কৰিব লাগিব। আমি কেতিয়াও মিত্ৰতা ভংগ কৰা নাই। মিত্ৰতা ভংগ কৰিছে কংগ্ৰেছে। আমি একেলগ হৈ থাকিব খুজিছিলোঁ, সেইকাৰণে টিকেট মানে তেওঁলোকে দিম নিদিমকৈ পিছুৱাই মানে যিদিনাখন মানে শেষৰ দিনলৈকে তেওঁলোকে ঠেলি লৈ গৈছে, আৰু কোনো নোকোৱাকেই তেওঁলোকে টিকেটটো নিজে নিজে ঘোষণা কৰিছে। গতিকে এই কথাবোৰৰ সম্পৰ্কত আমিও আজি আলোচনা বিলোচনা কৰিব লাগিব। কংগ্ৰেছে নিজেও উপলব্ধি কৰিব লাগিব। নিৰ্বাচনটো যোৱাৰ পিছত উপলব্ধি কৰিছে, তেওঁলোকে আকৌ বহাৰ কথা কৈছে। নিৰ্বাচনৰ আগত কিয় উপলব্ধি নাই কৰা? কাৰণ নিৰ্বাচনটো যোৱাৰ পাছত এইবোৰ কথা ভাবি লাভ নাই। কাৰণ নিৰ্বাচন যুঁজি যেতিয়া বেয়া ফলাফল আহিব, তাৰ পাছত উপলব্ধি কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে। সেইকাৰণে আগতীয়াকৈ উপলব্ধি কৰিব লাগিব বাস্তৱ পৰিস্থিতি কি, এতিয়া কেনেকুৱা ধৰণৰ ৰাজনৈতিক পৰিৱেশ চলি আছে, সকলো কথা চাই অনুধাৱন কৰি সিদ্ধান্ত ল'ব লাগিব। আৰু তেওঁলোকে, মই ভাবোঁ যে এই কথাটো তেওঁলোকে অভিজ্ঞতাৰ পৰা শিক্ষা লোৱাটো প্ৰয়োজন। আমি আমাৰ গোটেই কথা বতৰাবোৰ আমি পৰৱৰ্তী দিনসমূহত আলোচনা বিলোচনা কৰি এটা সিদ্ধান্ত ল'বলৈ আমি চিন্তা চৰ্চা কৰিম। গতিকে পৰৱৰ্তী অসম সন্মিলিত মৰ্চাৰ মিটিঙত এই সম্পৰ্কত আমি আলোচনা বিলোচনা কৰিম। কি হ'ব ৰণকৌশল, কেনেকৈ আগবাঢ়িব। আমিতো আগৰ পৰাই ঐক্যবদ্ধতাত বিশ্বাস কৰিছিলোঁ, কিন্তু এতিয়া পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত কেনেকুৱা ধৰণৰ আমাৰ ৰণকৌশল হ'ব, বা কি কথা, বিশ্বাসযোগ্যতাৰ প্ৰশ্নসমূহো আছে আপোনালোকে ক'বৰ দৰে। গতিকে সকলো কথা পৰ্যালোচনা কৰি সঠিক এটা সিদ্ধান্ত আমি খুব সোনকালে ল'ম।